আপোনজনক হেৰুৱাই দুখত ভাগি পৰিছে অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা। সামাজিক মাধ্যম যোগে দুখ প্ৰকাশ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাই। আপোনজনক হেৰুৱাৰ দুখ কিমান কষ্টকৰ। আপোনজনক হেৰুৱাই দুখত মৰ্মাহত হৈ পৰিছে বৰ্ণালী কলিতা। ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি বৰ্ণালী কলিতাই দুখ প্ৰকাশ কৰিলে। আচলতে বৰ্ণালী কলিতাৰ কি হ'ল? কিয় এনেদৰে ফেচবুক পোষ্টৰ জৰিয়তে মনৰ অনুভৱ ব্যক্ত কৰিলে বৰ্ণালী কলিতাই? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। কণ্ঠশিল্পী বৰ্ণালী কলিতাই ফেচবুক পোষ্টৰ জৰিয়তে এনেদৰে লিখিছে, বনত ইমান পলাশৰে চাকি জ্বলোৱাৰ দৰে জনপ্ৰিয় গীতত কণ্ঠ নিগৰুৱা সুকণ্ঠী গায়িকা তথা শ্ৰদ্ধাৰ জেপিদাৰ সহধৰ্মিনী হীৰা দাস বাইদেউৰ মৃত্যুৰ বাতৰিত মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আৰু এনেদৰে কণ্ঠশিল্পীগৰাকীয়ে পোষ্ট শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰে।